অ জুৰি শুনচোন তেনেকুৱা নকৰিবি না হাতে নুঠু বুলি কৈছো নহয় তোৰ চাইকেলত নুঠু আহোঁতে যোনজনী গা খেলা খেলাই উঠাই আনিছিলি তাইকে উঠাই লৈ যা মইতো তোক আনিবলৈ ৰখি আছিলোঁ মইনো কি জানো তোৰ ককায়ে তোক থৈ যাবহি বুলি পাছত মই অকলে আহি থাকোঁতে বাটতে মৌচুমীয়ে লগ পাই ক'লে মোকো লৈ যাচোন বুলি এতিয়া তই কচোন মই কি বুলি ক'ম সেইবিলাক মই নাজানো তোৰ চাইকেলত মুঠতে অকল মইহে উঠিম আজিৰ পৰা যদি তোৰ চাইকেলত মই বেলেগক উঠা দেখো নহয় বৰ নামঘৰৰ শপত তোৰ চাইকেল নি মই ভঙা চিঙা বেপাৰীক বেছি থৈ আহিম হ'ব দে আজিৰ পৰা কাকো নুঠাম এতিয়াতো মানি ল নহ'ব কাণত ধৰি উঠা বহা কৰিব লাগিব চা হ'ব বহি আকৌ মুচি দে শান্তি নে এতিয়া তোক চাই থাকিম যেন চকুৰে আগতে তোক মৰম কৰিম যেন আনে নেদেখাকে তই শুন মোৰেনো মৰম জুৰি হৈ ববি মোৰে বুকুতে জুৰি হৈ ববি মোৰে দেতা ঐ নাম শেষ আজি মৰিলো হেল্ল' ঐ পাপু এই বিয়াত ডাঙৰ কথা এটা হ'লৈ কি কথা এই জুৰিয়ে মই পাল নামৰ পৰা আহি আছিলোঁ বাপেকে দেখা পালে নহয় এই দেখা পালে তাতে কি হ'ল এই দেখা পোৱাটো ডাঙৰ কথা নহয় জুৰিক মই চাইকেলত ডাবল কৰি আনিছিলোঁ তাকো আগত ঐ তই তাক ভাল পাম বুলি বাপেকে গম পালে নেকি গম পোৱা নাই তেনেহ'লে ইমান কিয় টেনশ্যন লৈ আছ বাপেকে কিবা কৈছিল নেকি একো কোৱা নাই কিন্তু যি তেলেকাকে চাই থৈ গৈছে নহয় তাইক আজি কি কৰিব একো ঠিক নাই বে তই ইমান চিন্তা কৰি থাকিব নালাগে একো নহয় দে কি একো নহয় তাই আৰু লগ বিচাৰি নেপালে সেই জাত গোষ্ঠী নাইকিয়াটো তাৰ নাম নীল তাক মই ভালকৈ চিনি পাওঁ হেৰি তেনেকৈ ক'ব নাপায় জুৰি এতিয়া কলেজত পঢ়ি আছে আমাৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বৰ বেছি বিশ্বাস নকৰিবি ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় মাক দেউতাকৰ চিন্তা দায়িত্ব এইবোৰ বাঢ়ে তই কথাবোৰ ইমান সহজকৈ লৈছ যে কেনেবাকৈ যদি মোৰ নাক কাণ কাটিবলৈ হয় তেন্তে তোক মই সোধাই নেৰিম আৰু তাইক কৈ দিবি দ্বিতীয়বাৰ যাতে মই তাইক সেই ল'ৰাটোৰ লগত দেখা নাপাওঁ গৰুটো কলৈ গ'ল গৰু আনিব গৈছে হেল্ল' তোক দেউতা ঘৰত গৈ পিটিছে নেকি আকৌ নাই ৱাৰ্ণিংহে দিছে কি ৱাৰ্ণিং দিছে নেক্সট টাইম যদি তোৰ লগত দেখা পাই তেতিয়া কথা বেয়া হ'ব বুলি কৈছে ঐ তহঁতৰ দাদা আমাৰ ঘৰ ফালে আহি আছে যে মোকে বিচাৰি আহিছে চাগে আলহী আহিছো কেলৈ আহিছে তই আমাৰ কথা কৈলি নেকি বাৰু এই নাই কোৱাও বৰ নামঘৰৰ শপত দেউতাই সুধোতে মই অকল লগৰ বুলিহে কৈছো নহ'লে তহঁতৰ দাদা আমাৰ ঘৰলৈ কিয় আহিছে মই কি জানো কিয় গৈছে চাগে কিবা বেলেগ কামত তই সেইবিলাক ইমান চিন্তা কৰি থাকিব নালাগে সি এটা মস্ত ভয় পাদুৰা নহ'লে এতিয়া ৰাখোঁ মই শুভ সময়ত কল কৰিম আৰু ফোনটো ৰিচিভ কৰিবি ৰাতি ফোনটো লগাই পেলাই ফোন দি ঠিক আছে কাইলৈ সোনকালে যাম বাৰু ঠিক আছে ঐ ল'ৰা কি হ'ল আজি তোৰ ভোক লগা নাই নি আনকালে যে ভাত নহওঁতেই ভোক লাগিছে বুলি চিঞৰি থাক আজি ইমান পঢ়িছনে আনকালে কি মই নপঢ়ো নেকি পঢ় কিন্তু ইমান দেৰি নপঢ় যে অ' বাই এই মাছগাঁৱৰ খগেনৰ পুতেক আমাৰ ঘৰলৈ কিয় আহিছিলনো সিহঁতৰ ঘৰত কাইলৈ কঠীয়া ধান মাৰিবলৈ যাব পাৰিম নে নোৱাৰিম তাকে সুধিবলৈ আহিছিলে আৰু একো সোধা নাই নাই সোধা কিয় আৰু কিবা সুধিব লাগিছিল নেকি নাই এনেই
মই টাউনত দোকান এখনতে সোমাই লওঁ নেকি? কিয়? তই এনেকৈ বেলেগৰ ঘৰত হাজিৰা কৰিব গ'লে মোৰ ভাল নালাগে। তই পঢ়াত ভালকৈ মন দে, মোৰ কথা ভাবিব নালাগে। তই মোৰ সকলো ভাইটি। তোক মই পঢ়াই শুনাই যদি ভাল মানুহ কৰিব পাৰোঁ, মোৰ জীৱনটো সাৰ্থক হ'ল বুলি ভাবি ল'ম। সেই বুলি তই আনৰ ঘৰে ঘৰে কাম কৰি থাকিবি, মই চাই থাকিম? সেইটো কাৰণেইতো তোক সদায় কৈ থাকোঁ ভালকৈ পঢ় বুলি। মা ঢুকোৱাৰ সময়ত বাৰে বাৰে তোৰ দায়িত্ব মোক ল'বলৈ কৈছিল। তইতো দেউতাক দেখাই নাপালি। তই সদায় সুধি থকা প্ৰশ্নটোৰ উত্তৰটো আজি দিওঁ, ভালকৈ শুনি ল। তই তেতিয়া মাৰ পেটত আছিলি। মায়ে কোৱা মতে 7 মাহমান হৈছিল। মোৰ বয়স তেতিয়া 3 বছৰ। আমাৰ দেউতাই বোৱাৰী মানুহ এজনীৰ লগত অবৈধ সম্পৰ্কত ধৰা পৰিল। গাঁৱৰ ৰাইজে মিলি খুব মাৰপিট কৰে। তাৰপিছত দেউতাই সেই মানুহজনীক লৈ বিদেশলৈ গুচি গ'ল। এনেকৈয়ে কেইবাবছৰ পাৰ হোৱাৰ পিছত মায়ে সেই একেবোৰ কথাকে চিন্তা কৰি কৰি বেমাৰী হ'বলৈ ধৰিলে। বেমাৰী ভাগেই মায়ে বেলেগৰ ঘৰত কাম কৰি থাকে আৰু মই তোক কোচত লৈ থাকোঁ। সেইকাৰণে মোৰ স্কুল যোৱা নহ'ল অ' ভাইটি। তই যেতিয়া ডাঙৰ হ'লি, তোৰ পঢ়াৰ বাবে, ঘৰখন চলিবৰ বাবে ময়ো মাৰ লগত কামলৈ যাবলৈ ল'লোঁ। তই দুখ নকৰিবি ভাইটি, মাৰ আশীৰ্বাদ আমাৰ দুটাৰ ওপৰত সদায় থাকিব। এইটোৱে কৰিলে আৰু। হেল্ল', মই সদায় সদায় কৰিব যাব নোৱাৰোঁ দেই। কলেজৰ পৰা আহোঁতে দেৰি হোৱাৰ কাৰণে মাক সদায় মিছা কথা ক'ব লাগে। আজি নাযাওঁ মই। হ'ব দে, ৰাখ এতিয়া। জাননে জুৰি, সি মোক সদায় কৰিবলৈ মাতি থাকে। কি কৰিবলৈ? কাম কৰিবলৈ সিহঁতৰ ঘৰত। তইনো সদায় সদায় সিহঁতৰ ঘৰত কিয় কাম কৰিব যাব লাগে? হেই, আজি কেইদিনমানৰ আগতে মাকজনী দমকলৰ পাত পৰি ঠেং এখন ভাঙি ল'লে। এতিয়া সি মোক সদায় কৰিবলৈ মাতি থাকে। চাচোন, গাভৰু ছোৱালী এজনী যদি ডেকা ল'ৰা এটা ঘৰলৈ সদায় সদায় গৈ থাকে, ওচৰ চুবুৰীয়া মানুহে জানো ছোৱালীজনীকে বেয়া বুলি নক'ব? তইও আৰু এজনী কথাবিলাক অলপ বেলেগকে ক'ব নাজানো নেকি? তহঁতি অলপ আঁতৰি দে, চিট পাখিলি তইও আঁতৰি দে। জুৰি, তোক মই ইমান দিনৰ পৰা ভাল পাবলৈ সুধিছোঁ আৰু তই মোক সদায় নাপাওঁ বুলি কৈ আছ। আজি শেষবাৰৰ বাবে সুধিছোঁ, তই মোক ভাল পাবিনে নাপাওঁ ক? প্ৰথম কৈছোঁ নহয়, চুপৰ পোৱালি, পঢ়া শুনা নাইকিয়া ধদুৱা, স্কুললৈতো গৈ নাপালি, বাটৰ বলিয়া। নিজৰ কোৱালিটি জাননে কিমান কোৱালিটিৰ হয়? তই ৰাস্তা ঘাটে ছোৱালী দেখিলে ভাল পাবলৈ আহ, লাজ নালাগে? নেক্সট টাইম যদি মোক আমনি কৰ নহয়, দেউতাক লগাই এনেকুৱা পিটন দিয়াম, গম পাবি তেতিয়া। ঐ টিনা, বল। জুৰি, চাই ল'ম তোক। এইটো কৰিবি। ঐ বল এতিয়া। অ' পূজা, মই তোমাক বহুত ভাল পাওঁ। দেউতা অকণ দৌৰি আহকচোন, পূজাৰ কিবা এটা হৈছে। কি হ'ল তাই? মাথা ঘূৰাই পৰিলে তাই। গৰু, কি কৰিলি তই? হা? ঐ, তই কলেজলৈ যা, মূৰ ঘূৰাইছে, ভাল হ'ব। যা। তই ভাইকলে ফোন লগা। হ'ব দেউতা।
মই বাবাটো তোমালোকৰ বা মোৰ ঘূৰাই পৰিলে আপোনালোকে একো নকৰিব মই দৰৱ লৈ পেলাই গৈ আছো ঠিক আছে যিমান পাৰা সোনকালে আহা ঠিক আছে সঁচা দে এজনী বৰ টাইম লগাই ৰৈ ৰৈ আমনি লাগে তাইলে সেইজনী আহিলেই ইমান হুমিয়াব পাৰা নে তই হা কি হুমিয়া কথা কৈছ ভাত খোপা ৰৈ ৰৈ আমনি লাগি গৈছে ভাত খাওঁতে দেৰি হোৱা নাই নীলহেঁতৰ বাইকজনী যে আমাৰ ঘৰত ধান মাৰি আছিলে হঠাতে মোৰ ঘূৰাই পৰিলে এতিয়া ভাল পাইছেনে নাই পোৱা নীল আহিছে কিবা দৰৱ লৈ আহিছে হেনো ঐ মোৰ যে কিবা ভয়হে লাগিছে জানো দেউতাই কিবা কয় বুলি তহঁতৰ কথা বাপেৰে কিবা গম পালে নেকি যোৱাকালি তাৰ লগত চাইকেলত উঠি আহোঁতে দেউতাই দেখা পালে আৰু মোক ৱাৰ্ণিঙো দিছে তাৰ লগত যাতে আৰু কেতিয়াও দেখা নাপায় হেই তহঁতৰ বাপেৰেতো অলপ বেছিয়ে দেখুৱাই কিনো পৃথিৱীত নোহোৱা কামটো কৰিলি চাইকেলতহে উঠিছিলি তাকে দেখি ৱাৰ্ণিং দিলে তহঁতৰ ভাল পোৱা কথা গম পালে হ'লে আৰু ল'ৰা ছোৱালীবোৰতো মন এটা থাকে পচন্দ ন মাক দেউতাকবোৰে কিয় বুজি নাপায় জানো তাকে পালাহি হে কি কৰা ভালো যাব ৰ'ব এইটো বৰ ডেঞ্জাৰ ঔষধ দেই আপুনি মোক কিবা সুধিছিল নেকি বাৰু নাই পানী খাবা নেকিহে সুধিছিলো আৰু সোধাৰ লগে লগে তুমি মোৰ ঘূৰাই পৰিয়ে গ'লা মোৰ ঘূৰাই পৰা নাই আমাৰ বাইদেউটো আউকে বেমাৰ হয় মাজে মাজে উকাই থাকে মই জোতা পাত থৈ গৈছো আকৌ যদি হয় এপাত শুঙাই দিব গৈ থাকোঁ দিয়ক বাইদেউ মই যাওঁ যা আজিৰ পৰা তই মোৰ কাৰণে মৰি গলি তোৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ঐ অথনি কাৰ ব্ৰেকআপ হৈছে বুলি কৈছিলি পাখি ভাগো আকৌ পাহি কিয় তাই চাগে ৰুমাল দিছিলে ৰুমাল দিছিলে গামোচা দিলে খামুচি ধৰে ৰুমাল দিলে ব্ৰেকআপ হয় আৰু বোলে প্ৰেমত প্ৰথম চুমা দিলে প্ৰেম বোলে যুগমীয়া হয় এইবিলাক আকৌ মই কোৱা কথা নহয় দেই আমাৰ মায়ে মাহীৰ লগত পাতি থকাহে শুনিছিলোঁ আমাৰ মায়ে প্ৰথম পাপাক চুমাহে দিছিলে আমাৰ আকৌ মায়ে দিয়া নাছিলে পাপাইহে দিছিলে বোলে কি দিছিল চিঠি মায়ে এদিন উকনি চাই থাকোঁতে মোক কৈছিলে নহয় পাপাৰ হাতৰ আখৰ বোলে খুব বেয়া আছিলে চিঠিখনত কি লিখিছিলে জাননে কি ভীমকলৰ গুটি হাতৰ আখৰ বেয়া বুলি চিঠিখনত নিদিবা মুটি তোৰ হ'ল নাই মুটি হ'ল চাদাকো মাৰি আছো ৰ চাবি দেই কলেজত এনেকৈ সদায় সদায় চাদা মৰাটো ভাল কথা হোৱা নাই ছাৰহঁতে গম পাব লাগিলে তোক ফালিব কোনোবা দিনাখন ঘেণ্টা কৰিব মই নাক কলেজৰ পৰা যাওঁতে মই ধাউৰিত লগ কৰিম নালাগে নেকি কোনোবাই দেখি যদি ঘৰত কৈ দিয়ে কোনেও নেদেখে তোৰ লগত মোৰ অলপ কথা আছে কি কথা আছে এতিয়া ক নালাগে এইটো কথা ফেচ টু ফেচ ক'ব লাগিব চাবি আকৌ বাপেৰে কিন্তু ৱাৰ্ণিং দি থৈছে তই লগ কৰিবি নে নকৰ সেইটো কচোন হ'ব মেম ছাৰ হ'ব হ'ব তোৰ হ'ল নাই আকৌ হ'লে ৰ চাদৰ খাবলৈ শান্তি নাই ই কেতিয়াবা ফচিব তোমাক মই থৈ আহোঁ নেকি তোমাৰ গাটো ভাল নহয় ৰাস্তাত কিবা এটা হ'ব লাগিলে আমাৰে বদনাম হ'ব হয়নে নহয় মা ঠিকেই কৈছ তই থৈ আগৈ যা নালাগে মই যাব পাৰিম আহিছোঁ দিয়ক ওলোৱাই নাই নে হ'ব দে তই আজি মাৰিয়ে থাক মাৰি মাৰি আজি তোৰ হাত বিষ হৈ যাব তথাপি তোৰ আজি পানীয়ে নোলাব কি
হ'ল তহঁতৰ ইমান নহয় তই কিবা মৰা কথা কৈছিল ন হেই মোৰ বয়ফ্ৰেণ্ডৰ ঘৰৰ দমকলটো পানী নোলোৱা হৈছে এইটো কথা ধেত তহঁতি যে অকল বেয়াটোকে ভাব তহঁতৰ আগত কথা পাতিব নাপায় জান ওলাইছে ধেমালি কৈছে চেনিয়া খাটাক যা চেনি মানে তাই চেনি খাটি হয় ঐ আজি কলেজত মোৰ ফটোখিনি মোক হোৱাটছএপত পঠাই দিলি নে নাই দিয়া ঘৰত গৈ পঠাই দি আছো দে মই নিজে লৈ ল'ম আৰে ঘৰত গৈ দি আছো কৈছো নহয় দিবি নাই আৰে কোনো মাইলক এই মা হয় দে কাটে মই দি আছো যা পিছত দি আছো যা দে মই নিজে লৈ ল'ম বুলি কৈছো নে বুজিছি নাপায় যেনে জান ক'ত আছানো কোন জান হেল্ল' কোন হয় তুমি তাৰ তুমি কোন হয় আৰু পাপুৰ মোবাইল তোমাৰ হাতত কেনেকৈ মই তাৰ গাৰ্লফ্ৰেণ্ড ময়ো তাৰ গাৰ্লফ্ৰেণ্ড বনৰী তোৰ লগত কিমান দিনৰ পৰা মোৰ লগত 4 বছৰ হ'ল বনৰী তোৰ লগত কিমান দিনৰ পৰা মোৰ তাৰ লগত 1 মাহ মান হৈছে ঐ ছোৱালী তোৰ ঘৰ ক'ত সাজি ঐ কুত্তা তোৰে এজনী থাকোঁতে আকৌ এজনী পটাবলৈ কিয় পাইছিলে নহয় তাই এক্স আছিল 8-9 মান হৈ গ'ল বেকআপ হোৱা আজিলৈকে ফোন কল নাই কৰা আজি কিয় বা কৈছিল ময়ো নাজানো এক্সৰ নাম কোনোবাই মাই লভ বুলি লিখে আমাক বুৰ্বক বনাব আহিছ তাই মোৰ প্ৰথম প্ৰেম আছিল না বহুত ভাল পাইছিলোঁ তাইক সিহঁতৰ ঘৰত গম পোৱা কাৰণেহে মোৰ বেকআপ হৈছিল তাইতো মোৰ চবতে ব্লক কৰি থৈছে কিন্তু মই আজিলৈকে তাইক ব্লক কৰা নাই তাই মোৰ ফাৰ্ষ্ট লভ আছিলতো এইখন ল'ৰাইটো শুনাচোন ডোন্ট টাচ মি এই তই আৰু ফোন কৰিবলৈ টাইম নাপালি হা ভাল মাল আছিলে তাই পইচা 10,000 টকা দিয়া কথা আছিলে চব ধপাত দিলি তই মোক তই ক'ত যাও ৰয়াতে কেলে তোৰ লগত মোৰ অলপ কথা আছে কি কথা আছে ঐ চুমা দিব চুমা ঐ আমি যাওঁগে বল 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 মই এইবিলাক খাব নিদিওঁ দেই চুমা তাই কোনোবাই দেখিলে কি হ'ব এই দেখিলে দেখো আকৌ মই কাৰোলে ভয় নকৰোঁ প্ৰথম চুমা খালে বোলে প্ৰেম জুগুমীয়া হয় আৰু মৰম বাঢ়ে ঐ দিনা ৰ মই গৈছো দেৱদস্তি কোৱা বন্ধু তোমাক কমপ্লেইন এটা দিবলৈ ফোন কৰিলোঁ কাৰ কমপ্লেইন বন্ধু তোমাৰ ভনীয়েৰ আৰু পইচা ভায়েকৰ মানে লিলিমাই চলি আছে মই নিজ চকুৰে দেখিছোঁ বন্ধু বঢ়িয়া তুমি এটা ভাল খবৰ দিছা সি মোৰ ভণ্টিৰ লগত লিলিমাই কৰিব আৰু মই তাৰ বায়েকৰ লগত লিলিমাই কৰিম আৰু আমাৰ ঘৰ দুখনৰ মাজত এটা ভাল সম্পৰ্ক হ'ব বন্ধু মজ্জা কেলা মাল খালোঁ মই নিচা তাৰ ধৰিলে নেকি হেল্ল' কাটিয়ে দিলে বৰ চুট মাৰণি লগাই দেই এইটো গৈছো তই মুখ হাতকেইটা ধুই আহিব নোৱাৰিলি নেকি ধুই আহিছোচোন দেখা নাই নেকি মুখখন যে নুধুলি দিনটো ধুলি বালি লাগি থাকে কি ভাবিছ একো নাই গামোচা দিলে খামুচি ধৰে ৰুমাল দিলে ব্ৰেকআপ হয় আৰু বোলে প্ৰেমত প্ৰথম চুমা দিলে প্ৰেম বোলে যুগমীয়া হয়
নিজ চকুৰে দেখিছোঁ খুৰা এয়া মোৰ ওচৰত ফটোও আছে চাওক অ' খুৰা মই কৈছোঁ বুলি নক'বা কিন্তু দেই আহোঁ আজি মই উঠ উঠ চুমা খাও কি হ'ল তোৰ তেলে ফাটিছে হেৰি কি কৰিছে ছোৱালীজনী কিয় মাৰিছে তই মনে মনে থাক কি কৰিলে তাই চাও মোৰ এচাইডত ক'লে চুমা খাইছে সন্মান ঠিক কৰি পেলাইছে তই ঘৰত কি কৰি থাক তোৰ কাৰণে এইবিলাক হৈছে তোৰ কাৰণে লাই পাই পাই ছোৱালী আজি এনেকুৱা অৱস্থা কৰিছে किस कितना प्रकार का है কুকুৰৰ পোৱালি তই মোৰ ছোৱালীক চুমা খাব আহ তই মানুহ চিনি নেপালি জাত গোষ্ঠী নাইকিয়া ঘাট মাউৰা তই মোৰ ছোৱালীক চুমা খাব আহ দ্বিতীয়বাৰ যদি তই মোৰ ছোৱালীৰ কাষ চাপ তেন্তে তোৰ হাত ভৰি ভাঙি নদীত পেলাই দিম মোৰ ছোৱালী তোকো কৈছো ভাইৰক চম্ভালি ৰাখিবি নহ'লে পিছত পস্তাবি তই এনেকৈ মানুহক জগৰ লগাবি বুলি মই ভবা নাছিলো তোক ইমান কওঁ ইমান বুজাও তথাপিও তই মোৰ কোনো কথা গুৰুত্ব নিদিয় তই মৰি নাযাও কিয় বাই তই মোক ভুল বুজিছ তাইহে মোক জোৰ কৰি পেলাই চুমা খাইছিল মই খোৱা নাছিলো মই তাইক ভাল পাওঁ সঁচা কাৰোবাক ভাল পালে এনেকে মাৰপিট কৰিব বুলি জনা হয় মই ভালেই নাপালো হয় বাই মই তাইক কৈ দিম ভাল নাপাওঁ বুলি মই তোক কথা দিছো নামাতিবি তই মোক বাই তোক নেমাতি মই কাক মাতিম নো তোৰ বাহিৰে আৰু মোৰ আছে নকোন তহঁতৰ নিচিনা ল'ৰা ছোৱালী তোলাতকে সৰুতে নিমখ এখোপা খুৱাই মাৰি পেলোৱাই ভাল আছিল কলেজলৈ গৈ এইবোৰ শিকিছ লাজ লগা নাই চাওঁ বাপেৰক যিটোকে লাগে বুলি কওঁ সেইটোকে আনি দিয়ে ইমান কষ্ট কৰে মানুহটোৱে ঘৰখনৰ কাৰণে তহঁতৰ চিন্তাত বাপেৰৰ চুলি দাড়ি পকিলে কম বয়সতে বুঢ়া হ'ল বাপেৰৰ বয়সৰ মানুহ এতিয়াও ডেকা হৈ আছে শুন আইজনী তোক ভালকৈ কৈছো আকৌ যাতে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰ যদি কৰ তই মোৰ মৰা খোৱা দেখা পাবি মোৰ প্ৰেম কৰা কোনো অভিজ্ঞতা নাই মোৰ প্ৰথম ভালপোৱা তুমি মোক ভালপোৱাৰ প্ৰতিশ্ৰুতি দি মাছ ভাগতে এৰি থৈ যাবা নেকি মোক কথা দিব পাৰিবানে মোক কেতিয়াও এৰি থৈ নাযাওঁ বুলি জন্ম নিয়ন্ত্ৰণ কৰে ভাগ্যই আৰু মৃত্যু নিয়ন্ত্ৰণ কৰে সময়ে কেনেবাকৈ যদি মোতকৈ আগত তোমাৰ মৃত্যু হয় ময়ো সময়লৈ বাট নাচাম ময়ো বৰনামঘৰৰ আপত খাই কথা দিছোঁ কেনেবাকৈ যদি মোতকৈ আগতে তোমাৰ মৃত্যু হয় ময়ো কিন্তু সময়লৈ বাট নাচাম মোৰ বিপাঙত পৰি গ'ল না বাইক এৰিব পাৰোঁ না তাইক এৰিব পাৰোঁ কি কৰা যায় এতিয়া
হাতেৰ কৈ ল প্ৰথম হাতেৰ কৈছো নহয় হাতেৰ তই মোক চৰ মাৰিব নালাগিছিল তই মোক ভালকৈ ক'ব লাগিছিল তেতিয়া তোক মই আমনি নকৰিলোহেঁতেন তোক মোৰ ভাল লাগে কাৰণেহে ভাল পাবলৈ সুধিছিলোঁ আৰু তই দেখিবলৈ ধুনীয়া যেতিয়া তোক ল'ৰাই ভাল পাবলৈ সুধিবই সেই বুলি তই যাকে তাকে চৰিয়াবি বেয়াকৈ কবি এইটো কেলা কথাই হ'লনে জুৰি এইবাৰ তই বৰ বেয়া মানুহৰ গাত হাত দিলি চাই থাক এয়া আৰম্ভণিহে পিকচাৰ अभी बाकी है ঐ তই ইয়াত কিয় আহিছ দেউতাই দেখিলে তোক মাৰি পেলাব তই জাগে যায় ইয়াৰ পৰা তোৰ ভৰি হাতে ধৰিছোঁ কি হ'ল তোৰ মাতষাৰ শুনিবলৈ ইমান মন গৈছে সেইকাৰণে তোক এবাৰ চাই যাওঁ বুলি আহিলোঁ দেউতাই তোক হেমাইলে নি আকৌ যাতে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰ যদি কৰ তই মোৰ মৰা খোৱা দেখা পাবি দেউতাই মোক নাই মৰা আৰু তোক মই ভাল নাপাওঁ আজিৰ পৰা তোৰ মোৰ মাজত একো সম্পৰ্ক নাই গুচি যায় ইয়াৰ পৰা জুৰি শুনচোন ঐ শুনচোন কৰিব নোপোৱাকৈয়ে মৰিম চাগে কি হেই চাকৰি এটা তহঁতিচোন জানই মই পঢ়াত কিমান গেধা জুৰিক মাতই অ জুৰি জুৰি ঐ সোনকালে আ অ কেলাই বাপেকটো পাগল হ'ল পলা 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 ভুল ভুল আৰামজাদীহঁত তহঁতি মোৰ পদূলিত ভৰি নিদিবি আজিৰ পৰা তহঁতৰ লগত থাকিয়েই মোৰ ছোৱালীজনী বেয়া হৈছে যা ইয়াৰ পৰা নেযাওঁ মই কলেজ লগৰবোৰে যদি সোধে এইবোৰ কিহৰ দাগ তেতিয়া মই কি বুলি ক'ম এইবিলাক কথা আগতে নাভাবিলি কিয় এতিয়া এনেকৈয়ে যা হাত দীঘল চোলা এটা পিন্ধি ল কলেজলৈ নগ'লে বাপেৰে আকৌ পিটিব ওলা সোনকালে নেযাওঁ আজি মই কলেজ নেযাওঁ দিনা জুৰি নাহিলে যে নাজানো আমি তাইক মাতোঁতা তাইৰ বাপেকে আমাক দালৈ খেদিছে কি তাইৰ বাপেকটো বলিয়া হ'ল লিলিমাই কৰিবি তহঁতি আৰু ধৰিছে আমাক তহঁতৰ কথা কোনে ক'লে ময়ো নাজানো কোনে ক'লে যোৱাকালি সিহঁতৰ বাপেকে মোকো ঢেৰ পিটিলেহি আহি তাইক কালি ক'বলৈহে পালোঁ চুমা খোৱাৰ কথা একেবাৰে ধৈৰ্যই নাইকিয়া হ'ল ভুল তহঁতৰ গাতে আজিৰ পৰা আমি তাই লগ এৰিলোঁ আৰু তাইৰ কথা আমাৰ আগত নুসুধিবি এতিয়া আমি যাওঁ বল বল শুনচোন জুৰি জুৰি অপেক্ষা কৰিম তোৰ বাবে ভাল পোৱাৰ অভিনয় কৰিব নাজানো কিন্তু মই তোৰ চাহটো হৈ থাকিব বিচাৰোঁ দুদিনৰ কাৰণে নহয় গোটেই জীৱনৰ কাৰণে তই নহ'লে মই জীয়াই থাকিব নোৱাৰিম তোক মই বহুত ভাল পাওঁ তইয়োতো মোক কথা দিছিলি বৰ নামঘৰৰ শপত খাই সেইবোৰ কি আছিলে তই কেনেকৈ থাকিবি মই নাজানো কিন্তু মোৰ এই বুকুত মই লিখি ল'লোঁ কেতিয়াও মুচিব নোৱাৰাকে নীলৰ জুৰি বুলি
পূজা কালি ঘটনাটোৰ কাৰণে মই তোমাক ক্ষমা খুজিব আহিছোঁ ভুল কৰিছে যেতিয়া শাস্তি পাবই আপুনি মোক ক্ষমা খুজিব নালাগে নহয় নহয় পূজা সিহঁতৰ সম্পৰ্কটোৰ কথা মই দুদিনমানৰ আগতেই গম পাইছিলোঁ কিন্তু কাকো কোৱাহে নাছিলোঁ কি মই সিহঁতৰ সম্পৰ্কটো ছাপোৰ্ট কৰোঁ আকৌ কিন্তু কিয় হে পূজা এইবিলাক বহুত কথা মই তোমাক পাছত কম দিয়া এতিয়া মই আহিছোঁ ঠিক আছে পূজা কওকচোন পানী এগিলাচ দিয়াচোন দি আছোঁ নাই 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 নেলাগে ৰ'বা পূজা মই মানে তোমাক মই ভাল পাওঁ পূজা 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 ঐ পূজা এই ছোৱালীজনী মই ক'ৰবাত দেখিছো এই চিনাকি চিনাকি লাগিছে ৰ ইহঁতক গাঁৱৰ ৰাইজে যি কৰে কৰিব ইহঁতক নামঘৰ বাকৰিত লৈ যাম আৰে নেমাৰি আপুনি মোক কিবা কৈছিল নেকি বাৰু নাই কোৱা পূজা নাই কোৱা পানী এগিলাচ খুজিছিলোঁ মই শুনিছিলোঁ আপুনি আৰু কিবা কৈছিল সেইদিনাখন আপোনালোকৰ ঘৰত মই পৰাৰ আগত কি কৈছিল সেয়াও শুনিছিলোঁ কিন্তু মই নজনাৰ ভাও ধৰিলোঁ পিছে কিয় কাৰণ আপোনাৰ লগত সম্পৰ্ক ৰাখিলে আপোনাৰ ঘৰৰ মানুহে কেতিয়াও মানি নলয় সেইটো মই ভালদৰেই জানো ভাইটিৰ ক্ষেত্ৰতে কি হৈছে দেখিছে নহয় আজিৰ পৰা মোক আমনি নকৰিব মই নোৱাৰোঁ হাত জোৰ কৰিছোঁ হে ৰ'বাচোন পূজা হেল্ল' কি ঐ তোমাৰ নামটো কি নীল বৰা তোমাৰ দেউতাৰ নামটো কি হেমন্ত বৰা এই কুত্তা তোৰ ঘৰ ক'ত বামগাঁও এই বোৱাৰীলগত ফুৰিছিলে যে তাৰ পুতে কি বাপ চাহে বেটা আগৰ গৰু যেনে যাব পিছৰ গৰু তেনেহে যাব হয় নে নহয় আমি একো বেয়া কাম কৰা নাই কি বেয়া কাম কৰা নাই কি বেয়া কাম কৰা নাই বেয়া কাম কৰিবলৈ আমাৰ গাঁওখনে বিচাৰি পালেগে ৰ'ব মাৰপিট নকৰিব মাজগাঁৱৰ খগেনে জীয়েক তাই দেউতাকক এই মাত্ৰ ফোন কৰিছোঁ আহি আছে নিবলৈ ভিডিঅ' কৰ ভিডিঅ' কৰ ভিডিঅ' নকৰিব আমি পঢ়ি আছো আমাৰ ভৱিষ্যতৰ কথা আছে আগতে ভৱিষ্যতৰ কথা চিন্তা কৰিব টাইম নাপালি ৰ'ব আপোনালোকে কোনেও ইহঁতক ভিডিঅ' নকৰিব ইহঁতক আইনৰ হাতত গতাই দিব লাগিব আইনে যি কৰে কৰিব আমি আইন হাতত তুলি লোৱাৰ কোনো অধিকাৰ নাই সেইবাবে কোনেও যাতে মাৰপিট নকৰে ইহঁতক কোনেও যাতে ভিডিঅ' নকৰে নামাৰিব ভুলটো আপোনালোকৰ গাতো আছে ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠিওৱাৰ পাছত আপোনালোকে নিজকে আজৰি বুলি কিয় ভাবি লয় ল'ৰা ছোৱালী স্কুললৈ যোৱা বাহিৰে কি কৰিছে কি কৰা নাই সেইটোও চাব লাগে আপোনালোক কেনেকুৱা ধৰণৰ মাক বাপেক হে ল'ৰা ছোৱালীক যদি তুলিবই নাজানে কিয় জন্ম দিছিলে এতিয়া কথা বহলাই একো লাভ নাই ইহঁত হালক কি কৰা যায় সেই তাৰেই আলোচনা কৰক দেউতাকে সোধক দেউতাকে কি ভাবিছে হয় দেউতাক কি ভাবিছে আপুনি তাইক ঘৰলৈকে লৈ যাওঁ আৰুনো কি কৰিম কওকচোন ঠিক আছে লৈ যাওক কিন্তু এনেকুৱা ভুল যাতে দ্বিতীয়বাৰ আমাৰ গাঁৱৰ ফালে নকৰে তাইক কৈ দিব ঐ বল
ভাইটি ৰবা তুমি কথাবোৰ সব গম পাইছাই যেতিয়া এতিয়া ঘৰলৈ তাক লৈ যোৱা এনেকুৱা ভুল যাতে আকৌ নকৰে যদি আমাৰ গাঁৱৰ আশে-পাশে তাক আকৌ দেখা পাওঁ আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম নে কি কৰা আইজ তই আজিৰ পৰা মোৰ ঘৰত প্ৰৱেশ নকৰিবি তোৰ কাৰণে মোৰ ঘৰৰ বাউণ্ডাৰী বন্ধ আপুনি কি কৰিব বিচাৰিছে তই মনে মনে থাক ভুল হৈ গ'ল একে ঘূৰে দেউতা মোক লৈ যা ক'ত থাকিম য'ত যা গৈ থাক তোৰ নিচিনা ছোৱালী জন্ম দি মই পাপ কৰিলো দেউতা মই মৰিয়ে থাকো দেউতা ঐ তই মৰা ভাবুকি দি মোক ভয় খুৱাব নালাগে মই তোক কৈছিলো নহয় তই আমাৰ বাবে মৰিয়াই গলি দেউতা নকৰিব কাম কৰিছো মই তাইক বুজাম ভালকে বুজাবলৈ আৰু বাকী থাকিল কি বল দেউতা 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 আমাৰ ভণ্টিয়ালে আহিছিলে আমাৰ ভাইটিও ঘৰত নাই মই গোটেইখন বিচাৰি চলাচ কৰিলো কিন্তু ক'তো পোৱা নাই তাক কি হ'ব আহিছো দেই বল 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 এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজি জিলাৰ এখন দুৰ্গম অঞ্চলত আৰু এই অঞ্চলটোতে এক শোকাবহ ঘটনা সংঘটিত হৈছে দুগৰাকী প্ৰেমিক প্ৰেমিকাই ইতিমধ্যে তেওঁলোকে আত্মজাহ দিয়াৰ পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছেহি দুগৰাকী প্ৰেমিক প্ৰেমিকা ইতিমধ্যে দুখন গাঁৱৰ বুলি জানিব পৰা গৈছে ধেমাজি জিলাৰ বামগাঁও আৰু মাছগাঁৱৰ দুগৰাকী প্ৰেমিক প্ৰেমিকা বুলি জানিব পৰা গৈছে মই সামগ্ৰিক দৃশ্যটো দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগীয়ে দেখুৱাই আছে আপোনালোকক প্ৰেমিক প্ৰেমিকা দুগৰাকীয়ে ইতিমধ্যে তেওঁলোকে আত্মহননৰ দৰে বাছি লৈছে কিয় এনেধৰণৰ পথ বাছি ল'লে তেওঁলোকে
আহক আমি জানিব বিচাৰিম আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত আছে কি দেখিছে বৰ্তমান আপোনালোকে সমগ্ৰ ঘটনাটো বিশেষকৈ আমি ইয়াত খবৰটো পালোঁ আৰক্ষীকো খবৰ দিছে গাঁৱৰে এজন মানুহে আমি আহি পাই ইয়াতে আমাৰ তদন্ত চলাই থকা হৈছে বিশেষকৈ আমি সঠিককৈ ক'ব নোৱাৰিম বিশেষকৈ আমি যেতিয়া পষ্টমৰ্টেম কৰাৰ পাছতহে সঠিক কথাটো ক'ব পাৰিম সন্দেহটো কি বুলি ভাবে সন্দেহটো এইটো প্ৰেমৰ কিবা এটা যেনেই লাগিছে আৰু কিন্তু আমি এতিয়াতো ক'ব নোৱাৰিম কাৰণ আমি সন্দেহে কৰিছোঁ তদন্তৰ ভিত্তিত আছে যেতিয়া পিছত পষ্টমৰ্টেম কৰাৰ পিছত সকলোখিনি আপোনালোকে গম সমগ্ৰ ঘটনাটো ইতিমধ্যে প্ৰেমজনিত কাৰণ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে মোৰ ছোৱালীজনী ঘূৰাই আনি দিয়ক আপুনি যদি তাইক ফুৰিবলৈ নোপোৱা হ'লে তাই আজি চাগে আমাৰ মাজত থাকিলে হয় চব আপোনাৰ কাৰণে হৈছে ছোৱালীজনীৰ মুখেৰে কি হৈছিল শুনিবলৈ সুবিধা অকণ নিদিলে তাইৰ ওপৰত মোৰ ইমান কোনো অধিকাৰ নাছিল নে তাই ইমান ডাঙৰ ভুল কেতিয়াও কৰিব নোৱাৰে মই বিশ্বাস কৰিব পৰা নাই আইজনী মা দিন গৰ্ভত ৰাখি এই দুখন হাতেৰে তুলি তালি বৰ মৰমৰ মাজত ডাঙৰ দীঘল কৰিছিলো দুদিনমানৰ সম্পৰ্ক এটাৰ কাৰণে নিজকে ধ্বংস কৰি মোক এৰি কেনেকৈ যাব পাৰিলি বহুত ভাল লগা আছিল গকুলদা বেয়াই লাগিছে পাই সিহঁতে প্ৰেমহে কৰিছিল কি অপৰাধ কৰিছিল প্ৰেম কোনে নকৰে চব এই বাপেকটোৰ কাৰণে হৈছে ইমান কঠোৰ শাসন নকৰা হ'লে সিহঁতে আজি জীয়াই থাকিলে হয় গম পাইছনে হয় নহয় জুৰি তই নামি দে ককায়েৰে তোক নোৱাৰে অ' মা আমাৰ শ্ৰেণী টুপুকি যে বৰ দণ্ডুই মই নামাতো নহয় কাজিয়া কৰি নাথাকিবি আকৌ অ' মা দে আকৌ পইচা অ' মা মোকো পইচা লাগিব বল পোহৰ হৈ থকা ঘৰখন বৰ আন্ধাৰ আন্ধাৰ লাগিছে তাইক ভগৱানে আমাৰ মাজলৈ বৰ কম সময়ৰ কাৰণে পঠিয়াইছিল গ'ল যি গ'লে তাই মোৰ বুকুতে কুৰা জুই লগাই থৈ গ'ল মই জ্বলালো মোৰ এই কঠোৰ শাসনৰ কাৰণে তাই ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল সিহঁতালৰ মৃত্যুৰ কাৰণ মই মোৰ কঠোৰ শাসন তাই হয়তো সহ্য কৰিব নোৱাৰিল কিন্তু মই তাইৰ দেউতাক আৰু তাই মোৰ একমাত্ৰ ছোৱালী মোৰ ছোৱালীজনী সঠিক পথত আগুৱাই নিয়াত মই অকণমান কঠোৰ হোৱাটো মোৰ কি ভুল আছিল দেউতা মই পূজাহঁতৰ ঘৰৰ পৰা আহোঁ নালাগে নেকি
এই ৰাতিখন যাবলৈ? নহয় মা, আমাৰ ঘৰখনততো 3জন মানুহ আছোঁ। এতিয়া সিহঁতৰ ঘৰখনত তাইৰ বাদে আৰু কোনো নাই। এইটো সময়ত খবৰ এটা লৈ অহাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ মই। পেহীদেউ, এইবোৰ কি হৈ গ'ল? মই বিশ্বাসেই কৰিব পৰা নাই। কেও কেঁচু বুলি ক'বলৈকে তাৰ বাহিৰে মোৰ কোনো নাছিল। তাৰ মৃত্যু এনেকৈ লিখা আছে বুলি মই সপোনতো ভাবিব পৰা নাছিলো। ভাইটি, তই মোৰ লগত এইটো ভাল কাম নকৰিলিও। কেৱল আত্মহত্যাই সেই সমাধানৰ পথ নহয়। ঘৰখনৰ সমস্যাৰ কথা, গাঁওখনৰ কথা, সমাজখনৰ কথা এবাৰ হ'লেও তই ভাবিব লাগিছিল। ভাইটি, যিয়ে নহওক তই য'তে আছ কুশলে থাক। ক'ত যাওঁ তই? ডিম্পুৱে ছুইচাইড কৰিলে। কোন ডিম্পু? এই লগৰ ডিম্পু, তোৰ বন্ধু যে লগৰ ডিম্পু। কি? মোৰ লগৰজনে ফোন কৰি কৈছে ব'ল যাওঁ তালৈ, ব'ল। মই যি কৰিছোঁ এয়া মোৰ সম্পূৰ্ণ নিজৰ ইচ্ছামতে কৰিছোঁ। মই নিজক দিবলৈ ইয়াতকৈ আৰু ডাঙৰ শাস্তি বিচাৰি নাপালোঁ। বহুত কথা চিন্তা কৰি মই এই পথ বাছি ল'লোঁ। নীল আৰু জুৰি মৃত্যুৰ কাৰণ মই। সেইদিনা জুৰি কলেজলৈ গৈ থাকোঁতে মই জুৰিক পিছা কৰি আছিলোঁ। তাৰপিছত হঠাতে দেখিলোঁ সিহঁত দুটাই ইটোৱে সিটোক খাপতি ধৰি আছিলে। তেতিয়াই নীলে জুৰিক চাইকেলত উঠাই কলেজলৈ বুলি গৈ থাকে আৰু মই সিহঁতৰ পাছে পাছে গৈ আছিলোঁ। ঐ ৰচোন, কি হ'ল? ৰচোন। কি হ'লনো? এই মাহেকীয়া হ'লো মানে? এই চোৱা হ'লো। কলেজ গৈ পাওঁ মানে এই চোলাটো লাগি যাব নহয়। কি কৰিবি এতিয়া? ষ্টেফি আনিছোঁ, ক'ৰবাত সলাব পৰা হ'লে। এই জংঘলখনত পাৰিবি? ব'ল নহ'লে। ব'ল। হেল্ল', তহঁতৰ গাঁৱৰ নৈকানৰ জংঘলখনত ল'ৰা ছোৱালী আহালে লিলিমাই কৰি আছে। ধৰ ইয়া। ঐ এইবোৰ বাদ দে। নৈকানত বোলে কিবা লিলিমাই চলি আছে। ল'ৰা ছোৱালী হ'ল। ব'ল 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 ব'ল। এইটো পাই যাবি আজি মজাটো। চিঠিখনৰ মতে কাহিনীটোত যিজনে দুখী আছিল সেইজনে নিজৰ শাস্তি নিজে লৈ ল'লেই
কিন্তু মই এইটো ক'ব বিচৰা নাই আমাৰ গাঁৱৰ সমাজখনৰ গাতো দুখ আছে কম পৰিমাণে হ'লেও দুখ সকলোৱে আছে অজানিতে ক'ৰবাত আমাৰো পাপ হৈ গৈছে গতিকে সেই পাপৰ পৰাচিত আমি সকলোৱে হ'ব লাগিব কিন্তু আমি পৰাচিত কেনেকৈ হ'ম উপায় এটা আছে এই অসহায় ছোৱালীজনীক আমি সকলোৱে সহায় কৰিব লাগিব মানে নিয়ম নীতিখিনিৰ গোটেই দায়িত্ব আমি বহন কৰিব লাগিব ছোৱালীজনী যিহেতু একেবাৰে অকলশৰীয়া হৈ পৰিল সেইকাৰণে মই ভাবিছোঁ সেই নীতি নিয়মখিনি হৈ যোৱাৰ পাছত এই ছোৱালীজনীৰ বাবে এজন ভাল উপযুক্ত দৰা চাই তাই বিয়াখন আমি ধুমধামেৰে পাতি দিব লাগিব তেহে আমি এই পাপৰ পৰা হাত সাৰিব পাৰিম তাই যদি সন্মতি দিয়ে আৰু মা দেউতাৰ যদি একো আপত্তি নাথাকে তেনেহ'লে পূজাক মই বিয়াখন পাতি ল'ম সেয়া দৰা দেখোন ওলালেই আইজনী তোমাৰ কিবা আপত্তি আছে নেকি মোৰ আপত্তি আছে গৰু তই ক'ত ইমান সাহস পালি এনে এটা ভাল সিদ্ধান্ত ল'বলৈ নিয়ম নীতিখিনি হৈ যোৱাৰ পাছত মই ইহঁত হালৰ বিয়াখন পাতি দিম বুলি আজি সমাজৰ আগত কথা দিলোঁ সেয়া আইজনী তোমাৰ যদি একো আপত্তি নাই তেনেহ'লে হ'বলগীয়া এই শহুৰ শাহুৰেৰ আগত এটি সেৱা কৰাগৈ যোৱা যোৱা মাজনী যোৱা থাকিম যেন চকুৰে আগতে তোক মৰম কৰিম যেন আনেৰে দেখাকে তই শুন মোৰেনো মৰম জুৰি হৈ ববি